হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকলৈ আকৌ এটা লৈ আহিছোঁ সুন্দৰ ভিডিঅ'। আজি কিন্তু মুখ্য কথাটো হ'ল যে আপোনালোকে এই খাচী খেতি কৰিব হয়, কিন্তু খাচী খেতি কৰিবলৈ হ'লে আপুনি সঠিক গুটি সংগ্ৰহ কৰিব লাগিব। যদি আপোনালোকক সঁচাকৈ ভাল সঁচৰ পুলি লাগে বা গুটি লাগে, আপুনি কমেণ্ট কৰক। আপোনাৰ কোন ঠাইত মই দিব লাগিব আপুনি সেয়াও জনাই দিয়ক। যদি আপুনি মোৰ ওচৰে পাজৰে হয়, তেতিয়াহ'লে মই আপোনাক নিমন্ত্ৰণ কৰিম। আপুনি যথা সময়ত আহি আপুনি এই গুটিখিনি সংগ্ৰহ কৰিব পাৰিব, আৰু সেই গুটিখিনি কেনেকৈ পচাই আপুনি মোৰ ঘৰত চাই যাব পাৰিব। আৰু যদি আপুনি আঁতৰৰ হয়, তেতিয়া আপোনাক মই কেনেকৈ গুটি আপোনাৰ জেগালৈ পঠাই দিব লাগিব আপুনি মোক জনাব। মই আপোনাক সেই উপায়েৰে আপোনাৰ জেগাত মই খুব বেছি নহয়, কম পৰিমাণৰ গুটি আপোনাক দিব পাৰিম। কিন্তু এই গুটিবিলাক আপুনি খাচী গছৰ যিবিলাক মই গুটি দিম, সেই গুটিবিলাক কিন্তু থৈ দিব নোৱাৰিব। মোৰ পৰা আপুনি সংগ্ৰহ কৰাৰ পিছতেই লগালগ, অৰ্থাৎ এসপ্তাহৰ ভিতৰত, এসপ্তাহ বেছিহে হয়, 3 দিনৰ ভিতৰতে যদি আপুনি তাক মাটিত দি দিব পাৰে, তেতিয়াহ'লে সি অতি সোনকালে অংকুৰিত হ'ব। যদি এসপ্তাহৰ বাদে আপুনি গুটিখিনি যদি দিবলৈ যায়, তেতিয়া কিন্তু আপুনি গুটিখিনিৰ পৰা পুলি নাপাব। হেল্ল' বন্ধু, একেবাৰে আপোনাক সহজ উপায় দিলোঁ। আপুনি মোৰ লগত যোগাযোগ কৰক, মই আপোনাক সুন্দৰ গুটি বা সুন্দৰ পুলি যোগান ধৰিম। আৰু আপুনি এখন আপোনাৰ সুন্দৰ বাগান গঢ়িব পাৰিব। কিন্তু প্ৰথম বছৰতে আপুনি মোৰ পৰা খুব কম সংখ্যকহে পাব। তাৰ পাছত আপুনি পিছৰ বছৰত আপুনি আকৌ পাব, কাৰণ মোৰ ইমান সময়ো নাই, ইমান পুলি বা গুটি মই সংগ্ৰহ কৰি থাকিব নোৱাৰিম। মোৰ ঘৰত ইমান বেছি নাই, আছে, কিন্তু মই সেইখিনি আপোনাক সৰহীয়াকৈ যোগান ধৰিব নোৱাৰিম। আৰু যদি আপোনাক সৰহীয়াকৈ গুটি লাগে বা পুলি লাগে, তেতিয়াও আপুনি মোৰ লগত যোগাযোগ কৰক। আপুনি কমেণ্ট কৰক, আপোনাৰ ঠিকনা দিয়ক, আপোনাক মই সুন্দৰকৈ ক'ত পাব, কিমান লাগে, মই আপোনাক যোগাৰ কৰি দিব পাৰিম। হেল্ল' বন্ধু, মই বৰ দীঘলীয়া নকৰোঁ, কিন্তু আপোনাক কওঁ, যদি আপুনি ভাল গুটিৰে আপুনি 10টা খাচী পুলিও যদি ৰুৱে, আপুনি লাভৱান হ'বই হ'ব। আপুনি লাভৱান হ'বই। ইমান দিনে আমি বহুত কথা পাতিলোঁ, এতিয়া কিন্তু আমি একেবাৰে আচল কথাত গৈছোঁ। খাচী পুলি আপুনিও ৰুব, ময়ো ৰুম। লাভৱান আপুনিও হ'ব, ময়ো হ'ম। ভাল পুলি ৰুৱক, মিঠা খাচী ৰুৱক। ইমান দিনে কৈ থাকিলোঁ, কিন্তু এতিয়া কৈছোঁ, মই আপোনাক যোগান ধৰিম। হয় বন্ধু, মই আপোনাক খুব সুন্দৰ প্ৰজাতিৰ, আপোনাৰ ভাল প্ৰজাতিৰো 17টা প্ৰজাতি আছে। সেই 17টা প্ৰজাতিৰ ভিতৰৰ ভালৰ ভাল, উত্তমৰ উত্তম মই আপোনাক পুলি দিব পাৰিম নিশ্চিত। মই যিবিলাক গছ দেখুৱাই আছিলোঁ, সেই গছবিলাক ইতিমধ্যে ফুলে ফলে চব জাতিষ্কাৰ হৈছে। গোটেই ফুলে ফলেৰে জাতিষ্কাৰ হৈছে, আৰু অসংখ্য গুটি পাম। আৰু সেইখিনি মোৰ হাততহে আছে, অৰ্থাৎ আমাৰ অঞ্চলটোতহে আছে বুলি মই দৃঢ়তাৰে ক'ব পাৰোঁ। আপুনি বিভিন্ন জেগাৰ পৰা পুলি কিনি নিব পাৰিব, কিন্তু আপুনি সুন্দৰ এখন খাচীৰ উদ্যান গঢ়ি তুলিবলৈ সক্ষম নহ'বও পাৰে। এটা খাচী পুলি ৰুই আপুনি 2 বছৰৰ ভিতৰতে গম পাব যে সেই পুলিটোত মাল ধৰিব নে নধৰে। আৰু 5 বছৰৰ ভিতৰত তাৰ আপোনাৰ ফুটা একদম মালামাল কৰি দিব, গোটেই ফুটা কৰি দিব। আপুনি য'তেই ৰুৱক, যি জেগাতেই ৰুৱক, কিন্তু আশে পাশে খাচী গছ থকা জেগা হ'ব লাগিব। যদি আশে পাশে খাচী গছ নাই, তেতিয়াহ'লে আপুনি সেই গছকেইজোপাত আৰ্টিফিচিয়েল কৰিব লাগিব। আৰ্টিফিচিয়েল মই আপোনাক এইটো ক'ব বিচৰা নাই যে এজোপা গছত 10,000 টকা খৰচ কৰি আপুনি কোনো মেডিচিন কিনি আনি পেলাই আপুনি ভৰক, বা কোনো অভিজ্ঞ মানুহ মাতি আনক, অভিজ্ঞ মানুহে আহি আপোনাৰ ঘৰৰ গছজোপা ইনকুলেশ্যন কৰি যাব, 10,000 বা 5,000 টকা লৈ যাব। সেইটোৰ ওপৰত মোৰ বিশ্বাস নাই। কাৰণ কিয় বিশ্বাস নাই, সেইটো মই কৰিও পোৱা নাই, আৰু তেনেকৈ ইনকুলেশ্যন কৰি গছ বিক্ৰী কৰাও মই মোৰ অঞ্চলত দেখা নাই, বা আমাৰ অঞ্চলৰ মানুহৰ কোনো প্ৰয়োজনো নাই। গতিকে আপুনি যি ভাল লাগে তাকেই কৰিব। সময় মোৰ হাতত বহুত কম, খুব কম সময়ৰ ভিতৰতে আপোনালোকক বৰ লৰালৰিকৈ কথাখিনি ক'লোঁ। যিহেতু গম পাইছেই, সময় অমূল্য ধন, সময়ৰ সৎব্যৱহাৰ আমি কৰিব লাগিব। আপুনি আজি কৰিম, কালি কৰিম কৰি যদি থাকে, আপোনাৰ খাচী খেতি কিন্তু কৰাই নহ'ব। হেল্ল' বন্ধু, আকৌ এবাৰ কৈছোঁ যে আপুনি যদি সঁচাকৈ খাচী খেতি কৰে, মোৰ লগত যোগাযোগ কৰক। কথা দিলোঁ, উন্নত মানৰ পুলি যোগান ধৰিম। যদি সৰহীয়াকৈ লাগে
তেতিয়া মই অলপ ঘূৰিব লাগিব, মোৰ অলপ কষ্ট হ'ব, আপোনালোকৰ লগত লাগি মই সেইখন ত্যাগ কৰিবলৈ প্ৰস্তুত আছোঁ। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।